আজি আমি কেবিনেটে যিটো 500 টকা বৃদ্ধি কৰিছে সেইটোৰ ওপৰত আমি কোনো ধৰণে আমি তাত মনোগ্ৰাহী নহয়। যিহেতু আজি আমাৰ এই ৰন্ধন কৰ্মী 2005 চনৰ পৰা যেনেধৰণে আজি পৰ্যন্তলৈকে আজি 25 চনলৈকে আমি যেনেধৰণে আমি আশাত বন্দী হৈ পেলাই ইমান কষ্ট কৰি আজি আমি যেনেকৈ চলি আহিছে, আমি যেনেকৈ কৰি আহিছোঁ, আজি যিখিনি প্ৰাপ্য পাব লাগে আজি আমি সেইখিনি প্ৰাপ্য পোৱা নাই। যিহেতু আমি ৰাতিপুৱা 8:30 বজাতে আমি স্কুললৈ ওলাই আহিব লাগে। শিক্ষকৰ লগতে আমি তেখেতসকলৰ লগত গোটেই স্কুলখনৰ চোৱা চিতাৰ পৰা ধৰি লৈ ৰন্ধন কৰ্মী কাম কৰাৰ পৰা আৰু ৰান্ধি বাঢ়ি খুৱাই ধুৱাই পখলাই ল'ৰা ছোৱালী চাফ চিকুণ কৰি মেলি লৈ আৰু আমি ঘৰলৈ যাব লাগে 3:30 বাজি যায় কেতিয়াবা। তেনেকুৱা স্থলত আমাক কি দিছে? আমাক দিছে মাত্ৰ 500 টকা বঢ়াই দিছে। আমি কেনেকৈ চলোঁ? সেই চৰকাৰে যাতে চিন্তা কৰিব লাগে। যিহেতু তেওঁলোকৰ যিটো মাননি বৃদ্ধি কৰিছে সেই মাননি তেওঁলোকৰ একাপ চাহৰ দাম হয় নে নহয়? তেওঁলোকে একাপ চাহৰ দাম হয় নহয়। আমি যিহেতু আজি ইমান দিনে ৰাতিয়ে আমি কষ্ট কৰি আমি যদি আজি আমি 500 টকাহে আমি মানুহ হয়, তেতিয়াহ'লে ঘৰত বহি থকা আজি মহিলাসকলে আজি অৰুণোদয় আঁচনি পায়, অৰুণোদয় তেওঁলোকে 1250 টকা দিয়ে। 1250 টকা ঘৰত বহি নিজৰ ঘৰৰ কাম কৰি পেলাই তেওঁলোকে লাভ কৰে। 1250 টকা মাহে তেওঁলোকে 10 তাৰিখৰ ভিতৰত লাভ কৰে। কিন্তু আমি ইমান দিনে ৰাতিয়ে কষ্ট কৰাৰ পিছত ল'ৰা ছোৱালী চাফ চিকুণ কৰালৈকে আমি ইমানখিনি কৰাৰ পিছতো আমি কি মজুৰি পাওঁ? কি মাননি পাওঁ? মজুৰি নহয়, মাননি পাওঁ আমি কিমান? মাত্ৰ আমাক দিয়ে 1500 টকা হোৱা নাই। 1500 টকা দিম বুলি ঘোষণাহে কৰিছিলে, কিন্তু আমি 1000 টকাহে পাওঁ। তাকো কৈছিলে যে এটা সময়ত আমাক কৈছিলে যে আমাৰ 2 তাৰিখৰ ভিতৰত আমাৰ 1500 টকা আপোনালোকে নিয়মীয়াকৈ পাব। এতিয়া কিন্তু আমি কোনো 1000 টকাটো আমি কেতিয়াবা হয়তো 18 তাৰিখে লাভ কৰোঁ। 1000 টকা মানে শুনি লওক, 1000 টকা আমি কেতিয়াবা 18 তাৰিখে লাভ কৰোঁ, কেতিয়াবা আমি 7 তাৰিখে কৰোঁ, কোনো নিশ্চয়তা নাই। কিন্তু 500 টকাটো আজিলৈকে আমি পোৱা নাই। আমি সেইটো ৰাইজৰ চৰকাৰে যিটো আমাক 500 টকা দিম বুলি কৈছিলে সেই 500 টকা আজিলৈকে আমি পোৱা নাই। কিন্তু আমাক মাননি বদলি আমাক মজুৰি লাগে, আৰু আমাক এতিয়া 10,000 টকা লাগে। আমি 500 টকাৰ কোনো মনোগ্ৰাহী নাই। আৰু এই আন্দোলন যদি মানি নলয়, আন্দোলন চলিবই। আমি 1 জুলাইৰ পৰা আমি 30 জুলাইৰ ভিতৰত আমি এই আন্দোলনৰ পৰা আমি নুঠোঁ। আৰু যিহেতু আমাৰ মজুৰি আমাক লাগিবই। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক এটা কথা বিনম্ৰভাৱে ক'ব বিচাৰোঁ যে 500 টকাত এটা পৰিয়াল তেখেতে যদি চলাই দিব পাৰে তেনেহ'লে আমি সেইটো মানিম। তেখেতে একাপ চাহ খাবলৈ 500 টকা প্ৰয়োজন হয়তো তাতকৈ বেছি প্ৰয়োজন হয়। আমাৰ আজিকালি বস্তু মূল্যবৃদ্ধি কেনেকুৱা হৈছে সকলো আৰু জনাবলৈ বেছি নালাগে। 1 লিটাৰ মিঠাতেল 1 কেজি মচুৰ দাইল কিনোতেনে সেই 500 টকা গৈছে। বাকী ঘৰত যিখিনি মানুহ থাকে পঢ়ুৱা বেমাৰ আজাৰ ট্ৰিটমেণ্ট কিদৰে কৰিম মুখ্যমন্ত্ৰীয়ে এবাৰ আমাক ভালদৰে বুজাই দিয়ক। নহ'বা আমি আহি থকা আগন্তুক আমি আমাৰ মধ্যাহ্ন ভোজৰ কৰ্মচাৰী বৃহৎ এটা আন্দোলন সৃষ্টি হ'ব। তাৰ আগতে যদি মুখ্যমন্ত্ৰীয়ে ভাবি চিন্তি আমাৰ এই দাবীবিলাক মানি লয় আমি নথৈ সুখী হ'ম। নহ'বা জংকী আন্দোলন ইয়াৰ পৰিৱৰ্তে হ'বই। এইটো আমি আজি আপোনালোকৰ চেনেলৰ আগত বিনম্ৰ জনাইছোঁ।